দুষ্কৃতিকাৰী থাকে আৰু এনে কিছুমান চক্ৰ থাকে যিবোৰ চক্ৰই শুভ কামবোৰ সম্পন্ন হ'বলৈ নিদিয়ে। তেলিৰ মূৰত তেল দিয়াৰ দৰে এনে কিছুমান বিদ্যালয় আছে যিসকলে পুৱাই পায়েই থাকে। মই স্পষ্টকৈ কথা কওঁ, সেইকাৰণে কিছুমানে মোক বেয়া পায়, নোপোৱাই নাপায়। মাধৱক অনুৰোধ জনাইছোঁ। আমি সম্বোধন জনাব বিচাৰিছোঁ বিদ্যালয়সমূহৰ আৰু অস্থায়ী উপস্থিত থকা আমাৰ সকলোৱে মৰম সকলোৱে চেনেহ মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব কুমাৰ ঠাকুৰীয়া ডাঙৰীয়া, এই বিদ্যালয়ৰ অধ্যক্ষ, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, এই বিদ্যালয়ৰ অনুষ্ঠান প্ৰেমী ৰাইজসকল আৰু এই বিদ্যালয় স্থাপন কৰি যোৱা আজি আমাৰ এই সংখ্যাত খপা বিদায় লোৱা তেখেতসকলৰ আত্মা যাতে সদগতি পায় সেইসকলক মই স্মৰণ কৰিছোঁ। কথা মই এই সোণালী জয়ন্তী অভ্যৰ্থনা কমিটি যেতিয়া গঠন কৰিছিল তেতিয়া মোক জনাইছিল, তাৰপিছত মই আহিছিলোঁ, আহি গোটেই এই বিদ্যালয় আধ্যাত্মিক সমস্যাসমূহ যাতে এই বিদ্যালয়খনে সোণালী জয়ন্তীত ধৰি দিলে। তাৰপিছতে মই সেইদিনা আহিয়েই আৰু এই বিদ্যালয় আধ্যাত্মিক সমস্যা, শিক্ষকৰ সমস্যা ইত্যাদি আজি সুকদল সৰুবৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ জিলা প্ৰশাসন তথা জিলাবাসীৰ হৈ এই ইতিহাসে গৰকা বিদ্যালয়খনক উত্তৰোত্তৰ কামনা কৰিছোঁ, শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমাৰ এই অঞ্চলত, আমাৰ জিলা এইখনত সুকদল সৰুবৰী মাধ্যমিক বিদ্যালয়ৰ যি অৱদান, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এই সমাজখন গঢ়াৰ ক্ষেত্ৰত তথা আমাৰ জিলাখনৰ সৰ্বতো প্ৰকাৰে সমাজখন গঢ়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। তাৰ বাবে যিসকল ব্যক্তি প্ৰচেষ্টাত এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে, আজি বহুতো লোক আমাৰ মাজত নাই,
আজি তেওঁলোকক আমি স্মৰণ কৰিছোঁ আৰু নমন কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ তত্ত্বাৱধানত যিখন সমাজৰ তত্ত্বাৱধানত এই বিদ্যাৰ মন্দিৰভাগ চলি আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু ঈশ্বৰৰ ওচৰত ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে যি উদ্দেশ্যেৰে যি মহৎ উদ্দেশ্যেৰে আজি পৰিচালনা সমিতিয়ে এই অনুষ্ঠানভাগ পাতিবলৈ লৈছে, এই সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছে, তেওঁলোকৰ মনোবাঞ্ছা যেন পূৰ্ণ হওক, ঈশ্বৰে যেন এই অনুষ্ঠানটিক আৰু শক্তি দিয়ক আৰু সমাজখন একতাৰ দোলেৰে বন্ধা তথা সমাজখন গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে তেওঁলোক যাতে আৰু শক্তিশালী হওক, ইয়াকে কামনা কৰিছোঁ। দেখিছে নাই, এজন ইঞ্জিনিয়াৰ আছিলে। কি হয়, সত্য কথাটো ক'বই লাগিব। এতিয়া কিছুমান স্কুলত কি হয়, পায়ে থাকে আৰু নোপোৱাই নেপায়। তাত ভুল ক'ত? আমাৰ প্ৰশাসনৰ ভুল। আজি ক'ৰবাত হয়তো আমি যি ধৰণে তদাৰক কৰিব লাগিছিলে আমি তদাৰক কৰিব পৰা নাই। আজি সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাইছে স্কুলখনে, বহুত আগতেই তেওঁলোকে এই টিংবোৰ ফাটি গৈছে। তেওঁলোকৰ য'ত ল'ৰা ছোৱালীয়ে ভাত খায় সেই তাত বৰষুণ পৰে বুলি শুনিছোঁ। যদি সেইখিনি আমি ঠিক কৰি দিব পৰা নাই, আজি এনে কিছুমান শিক্ষা বিভাগত ব্যক্তি আছে তেওঁলোকৰ যোনটো যিসকলে কনষ্ট্ৰাকশ্যনৰ কাম কৰে, আমি দেখা পাইছোঁ যে মৰিগাঁও জিলাত এনে এটা চক্ৰান্ত আছে যিসকলে প্ৰশাসনক বা সেই প্ৰশাসন প্ৰণালীৰ ওপৰত তেওঁলোকে বৰ বিশ্বাস নকৰে আৰু তেওঁলোকে নিজাববীয়াকৈ এটা মাফিয়া ৰাজ এটা চলাই আছে, বুজিছেনে? আমি আৰম্ভ কৰিছোঁ এজনক ট্ৰান্সফাৰ কৰি। চৰকাৰে এনেকুৱা ধৰণৰ ব্যক্তিক কেতিয়াও এটা মৰমৰ চকুৰেতো দূৰৰে কথা, অত্যন্ত কঠোৰ হ'ম আমি। এজনক ট্ৰান্সফাৰ কৰা হৈছে আৰু মই সকিয়নি দিছোঁ যে যদি এনেধৰণৰ চলি থাকে তেতিয়াহ'লে বিধিগতভাৱে আৰু আমি ব্যৱস্থা ল'ম। ঠিক আছে। ফোকদল সৰুবৰী ফোকদল মাধ্যমিক বিদ্যালয় 50 বছৰ গৰকা সোণালী জয়ন্তী আয়োজন কৰিছে। সেই সোণালী জয়ন্তীৰ কাৰণে আজি অস্থায়ী সোণালী জয়ন্তী কাৰ্যালয় উদ্বোধন আৰু লাইট এটা আজি শুভ উদ্বোধন তাক আমন্ত্ৰণ জনাইছিল। তাৰ কাৰণে মই উপস্থিত হ'লোঁ। এই বিদ্যালয়ৰ যি আন্তঃগাঁথনি, এই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে মোক স্থানীয় বিধায়ক হিচাপে মোক সমস্যাসমূহ দাঙি ধৰিছে। সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম, এয়াই আজি মোৰ উদ্দেশ্য। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।